নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য দিনৰ দৰে আজি এটা নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। তো আপোনালোকে যদি লোকেল কুকুৰা পালন কৰিব বিচাৰে তেতিয়াহে ভিডিঅ'টো চাওক, আৰু যদি বিচৰা নাই তেতিয়াহ'লে সময় ৱেষ্ট কৰি লাভ নাই। আহিছে যদি এটা লাইক কৰি গুচি গ'লে হ'ল। কি হয় যে ডিচেম্বৰ মাহ আহি পালেহি, যে মেক্সিমামে কি কৈছিলে কমেণ্টত আৰু ফোনো কৰিছিলে, দাদা লোকেল কুকুৰা পালন কৰিব লাগিছিল। হয়, যে লোকেল কুকুৰা পালন কৰিলেতো ভাল, কাৰণ অল আছামত কি আঙুলি দি গুণিব পৰাকৈ কেইটামানহে ফাৰ্ম আছে। তো সেই হিচাপত আমি কি কৰিব, মুৰ্গী ছাপ্লাই দিব পৰা নাই। তো সেইকাৰণে যদি আপুনি লোকেল কুকুৰা পালন কৰে তেতিয়াহ'লে আপোনাৰ হয়তো বহুত বেনিফিট হ'ব। কিয়নো চাওক, যিবিলাক আমাৰ ব্ৰইলাৰ জাতীয় মুৰ্গী আছে তাৰ কি দামৰ 2 গুণ বা 3 গুণ হয় লোকেল মুৰ্গী। আৰু লোকেল মুৰ্গীৰ যিটো কণীৰ চাহিদা সেইটো বহুত বেছি। কিন্তু কিছুমান মানুহৰ কি ইচ্ছা থাকে যে মই কৰিম, কিন্তু কি হয় প্ৰতি বছৰে যে এনেকুৱা এটা বেমাৰ আহি যায় যে বেমাৰত কি হয় গোটেই গঁৰালখিনিয়ে কি হয় উদং হৈ যায়। তো সেইকাৰণে বহুতো মানুহে ভয় খায়, কিন্তু ইয়াত একো ভয় খাবলগীয়া নাই, কাৰণ কিছুমান সাৱধানতা অৱলম্বন কৰিলেই কিন্তু আমি ইয়াৰ পৰা হাত সাৰিব পাৰিম। কিন্তু কথাটো হ'ল যে লোকেল মুৰ্গীৰ ফাৰ্ম কেনেকৈ আৰম্ভ কৰিব। যে লোকেল মুৰ্গীৰ ফাৰ্ম আৰম্ভ কৰিব পাৰিব আপোনালোকে দুটা প্ৰকাৰে। এটা হ'ল আপুনি কণীৰ দ্বাৰা আৰু পোৱালিৰ দ্বাৰা, ঠিক আছে। কিন্তু খালি সাৱধান হ'ব লাগিব যে লোকেল কুকুৰাৰ নামত যাতে আপুনি সোণালী মুৰ্গী পুহি ঠগ নাখায়। তো ইয়াৰ বাবে দুটা উপায় ল'ব পাৰে, যে মই কৈছোঁ দুটা উপায় ল'ব পাৰে। এটা হৈছে কম খৰচত গাঁৱৰ লোকেল মুৰ্গীৰ কণী আনি সেইবোৰ ইনকিউবেটৰৰ জৰিয়তে আপুনি নিজে পোৱালি ওলাই ল'ব পাৰে। আৰু এটা হ'ল যিটো মানুহক আপুনি বিশ্বাস কৰে, বা যিটো চাপ'জ ফাৰ্ম এটা আছে, ফাৰ্মৰ সেই মানুহটোক আপুনি চিনি পায়, বিশ্বাস পায়, তাৰ পৰা কি কৰিব, আপুনি তাৰ পৰা পোৱালি লৈ ল'ব। পোৱালি লৈ আপুনি সহজতে এটা সৰুকৈ ফাৰ্ম এটা ষ্টাৰ্ট কৰিব পাৰে লোকেল কুকুৰাৰ, ঠিক আছে। কিন্তু অন্যথা আপুনি এটা কাম কৰিব পাৰে, যে লোকেল কুকুৰাৰ কণীখিনি আপোনালোকে কি সংগ্ৰহ কৰি নিজে ইনকিউবেটৰৰ জৰিয়তে আপুনি ফুটাই ওলাব পাৰে। যে ফাৰ্মৰ বাবে ইনকিউবেটৰ কেনেকৈ যোগাৰ কৰিব, যে বহু ব্যক্তিৰ ঘৰতে নিজে সৰু সৰু ইনকিউবেটৰ প্ৰস্তুত কৰি লয়। ইনকিউবেটৰৰ বা ইউটিউবৰ সহায়তে আপোনালোকে চাই বনাব পাৰে, ঠিক আছে। তো ইনকিউবেটৰ নিজেই প্ৰস্তুত কৰিবলৈ সুবিধা নহ'লে কম দামত থলুৱা ইনকিউবেটৰ ক্ৰয় কৰি আপুনি ল'ব পাৰে। আৰু ফাৰ্মৰ বাবে ইনকিউবেটৰ অতি জৰুৰী সম্পদ ৰূপে বিবেচিত হয়। তো সেইটোৱে আছিলে। কিন্তু যে ভয় খাব নালাগে, জাষ্ট খালি কেইটামান সাৱধানতা অৱলম্বন যদি কৰে আপুনি, তেতিয়াহ'লে ছাকচেছ এটা ফাৰ্মিং আপোনালোকে ষ্টাৰ্ট কৰিব পাৰিব। বা ব্ৰইলাৰ ফাৰ্ম নকৰিলেও লোকেল ফাৰ্ম আপুনি একদম পূৰা ছাকচেছত কৰিব পাৰিব। নেক্সট ভিডিঅ' আপোনালোকৰ কি সাৱধানতা অৱলম্বন কৰিব লাগে তাৰ ওপৰত এটা ভিডিঅ' আপলোড কৰা হ'ব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক। ধন্যবাদ।